জুবিন দা হত্যাকাৰীসকলক একো কৰা নাই। অসমৰ সম্পদ, অসমৰ হিয়াৰ আমুঠু জুবিন দাক হত্যা কৰিলে সিহঁতক মানে এচাটো চুই চোৱা নাই, সিহঁতক মানে ভালকে থৈছে। আৰক্ষী এনেকুৱা হয় নেকি বাৰু? ঠিক আছে, আপোনালোকে ভিক্টৰ দাসক কিবা বেয়া দেখিছে, এনেকে প্ৰহাৰ কৰিছে, বহুত বেয়াকে প্ৰহাৰ কৰিছে, কিন্তু জুবিন দা হত্যাকাৰী শ্যাম কানু, অমৃত প্ৰভা, শেখৰ জ্যোতি, আপোনালোকে সেইসকলক কিয় মানে এনেকুৱা ধৰণৰকে পিটিব নোৱাৰিলে বা প্ৰহাৰ কৰিব নোৱাৰিলে কান্দি যোৱাকে? আপোনালোকে যদি সঁচাই যদি আৰক্ষী, সঁচাই যদি সৎ ভাল কি, তেন্তে আপোনালোকে কিয় সিহঁতক এচাটো মাৰিব নোৱাৰিলে অসম আৰক্ষীয়ে? নমস্কাৰ বন্ধুসকল, আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু এই ভিডিঅ'টো এতিয়া ৰাতি শ্বুট কৰিছোঁ। হঠাৎ ফেচবুকটো খোলোতে এটা ভিডিঅ' পালোঁ আৰু সেই ভিডিঅ'টো চাই পেলাই মানে বহুত বেছি খং উঠিল, সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি জুবিন দাক মনৰ পৰা ভাল পায় তেন্তে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। জুবিন দাৰ কথা এইটো কাৰণে কৈছোঁ, আপোনালোকে শেষত বুজি পাব কিহৰ কাৰণে কৈছোঁ। ভিক্টৰ দাস আপোনালোকে সকলোৱে চিনি পায়। ভিক্টৰ দাসক বহু মানুহে এনেকুৱা ধৰণৰকে চিনি পায় যে ভিক্টৰ দাস অনলাইনত আহি পেলাই বেয়া বেয়া ধমকি দিয়ে, বেয়া বেয়া কথা কয়, যাক তাক মদ খাই যি টি কয়, তেনেকুৱা ধৰণৰকে 70% মানুহে চিনি পায়। আৰু 30% মানুহে এনেকুৱাকে চিনি পায় মানে ভিক্টৰ দাসে সঁচা কথা কয়, কিবা যদি ক'ৰবাত ভুল দেখে সঁচা কথা কয়, কিন্তু বেয়া ৱৰ্ড ইউজ কৰে, কিন্তু কথাবিলাক সঁচা কথা কয়। ভিক্টৰ দাস জুবিন দা হত্যা হোৱাৰ পিছত বহুত কথা কৈ আছিল, বহুত মানে মুখা খুলি আছিল, বহুত মানে যুঁজি আছিল ন্যায়ৰ কাৰণে। আৰু ভিক্টৰ দাসক কৌশল কৰি মেলি জেলত ভৰাই থ'লে, 5 মাহ জেলত ভৰাই থ'লে। ভিক্টৰ দাস জেলৰ পৰা ওলাই আহিল আৰু ওলাই আহি পেলাই আকৌ জুবিন দাৰ ন্যায় ক্ষেত্ৰত লাগিলে, আকৌ কিছুমান ভুল ক'ৰবাত কিবা কোনোবাই অন্যায় কৰি আছে তাৰ বিৰুদ্ধে মাত মাতিলে। সেইটো কাৰণে মানে যোৱাকালি ভিক্টৰ দাসক জালুকবাৰী আৰক্ষী থানাত ভিক্টৰ দাসক মানে এৰেষ্ট কৰিলে। এৰেষ্ট কৰি পেলাই মানে ভিক্টৰ দাসৰ লগত যিখিনি হ'ল সেইখিনি মানে বহুত বেছি বেয়া হ'ল, আৰু শুনিবলৈ আৰু দেখিবলৈ মানে বহুত বেছি বেয়া পাইছোঁ জালুকবাৰী আৰক্ষী থানাক। আৰক্ষী এনেকুৱা হয় নেকি বাৰু? কোনোবাই কিবা দুখ কৰিছে, মাৰ পিট কৰি এনেকুৱা ধৰণৰকে মানে কালি যোৱাকে মাৰিছে ইমান এজন ডাঙৰ মানুহক, আপোনালোকে পায় নেকি বাৰু এনেকুৱা ধৰণৰ কৰিবৰ কাৰণে? ঠিক আছে, আপোনালোকে ভিক্টৰ দাসক কিবা বেয়া দেখিছে, এনেকে প্ৰহাৰ কৰিছে, বহুত বেয়াকে প্ৰহাৰ কৰিছে, ঠিক আছে, কিন্তু জুবিন দা হত্যাকাৰী শ্যাম কানু, অমৃত প্ৰভা, শেখৰ জ্যোতি, সন্দীপন গাৰ্গ, সিদ্ধাৰ্থ, আপোনালোকে সেইসকলক কিয় মানে এনেকুৱা ধৰণৰকে পিটিব নোৱাৰিলে বা কান্দি যোৱাকে? আপোনালোকে যদি সঁচাই যদি আৰক্ষী, সঁচাই যদি সৎ ভাল আৰক্ষী, তেন্তে আপোনালোকে কিয় সিহঁতক এচাটো মাৰিব নোৱাৰিলে অসম আৰক্ষীয়ে? চ' সেইটো কাৰণে এটা কথা কওঁ আপোনালোকক, আপোনালোকে কথাবিলাক ভালকে শুনিব। মানে জুবিন দা হত্যাকাৰীসকলক একো কৰা নাই। অসমৰ সম্পদ, অসমৰ হিয়াৰ আমুঠু জুবিন দাক হত্যা কৰিলে সিহঁতক মানে এচাটো চুই চোৱা নাই, সিহঁতক মানে ভালকে থৈছে, খুব ধুনীয়াকে মাংস মাছে খুৱাই আজাদিকে থৈছে সিহঁতক থানাত। আৰু ইহঁতক মানে থানাত নহয়, জেলত ভৰাই থৈছে। জেলত এইটো কাৰণে ভৰাই থৈছে মানে ইহঁতক অসমৰ ৰাইজৰ পৰা মানে সিহঁতে যাতে নিৰাপত্তা পাই থাকে, কোনোবাই ক'ৰবাত মানে সিহঁতক মাৰিব বুলি মানে এৰেষ্ট কৰি পেলাই থৈ দিছে। এৰেষ্ট কৰি পেলাই এনেকুৱা মানে ধুনীয়া খানা খাই আছে, ধুনীয়া বিন্দাছ এটা লাইফ জীয়াই আছে তাত। মই ভালকৈ জানো, এইটো গাৰাণ্টি দি কৈছোঁ, সিহঁতে খুব ধুনীয়াকৈ জীয়াই আছে, ধুনীয়াকৈ বিচনাত শুইছে, যি মন যায় তাকে খাইছে, যেনেকুৱা পাৰ্টি কৰিব মন গৈছে তেনেকৈ আছে। আৰু ঠিক আমি যদি মাত মাতিব যাওঁ, জুবিন দাৰ বিষয়ে ন্যায় বিচাৰিব যাওঁ, আমাক আৰক্ষীয়ে চোলাত ধৰিব, ডিঙিত ধৰিব, মাৰপিট কৰিব, গুলিয়াব, এইবিলাক কৰিব। মানে কিহৰ কাৰণে এইবিলাক শাসন চলিছে? কোনে এইবিলাক মানে আৰক্ষীক এনেকুৱা ধৰণৰকে অৰ্ডাৰ কৰিছে যে সাধাৰণ ৰাইজক মাৰ, আৰু যোনবিলাকে জুবিন দাক হত্যা কৰিলে তেখেতসকলক মানে ভালকে থৈ দিয়ক? ভিক্টৰ দাসৰ লগত যি ঘটনা ঘটিছে, বহুত এটা বেয়া ঘটনা ঘটিছে। আপোনালোকে ভিডিঅ'টো চাওকচোন। ভিক্টৰ দাসে কান্দি কান্দি চিঞৰি চিঞৰি কি বুলি কৈছে? আৰু ভিক্টৰ দাসে কৈছে যে মোক মাৰিছে মাৰিছে মাৰিছে। সঁচা কথা, ভিক্টৰ দাসক মাৰিছে। নমৰা হ'লে ভিক্টৰ দাসে এনেকুৱা ধৰণৰ মানে অৱস্থা নহয়। আৰক্ষীসকলক সুধিছোঁ, আপোনালোকে যদি মতা মানুহ হয় তেন্তে সেই শ্যাম কানু, অমৃত প্ৰভা সিহঁতক এনেকুৱা ধৰণৰকে মাৰক, তেতিয়া আমি শান্তি পাম, সকলোৱে শান্তি পাম। কিন্তু ভিক্টৰ দাসে ইমান যে দুখ কৰা নাই যে এনেকুৱাকৈ মাৰ খাবৰ কাৰণে। আৰু যোনে অসমৰ হিয়াৰ আমুঠু আমাৰ সম্পদক মাৰিলে, সেই কুত্তাকেইটাক মানে ভালকৈ ধুনীয়াকৈ খানা খুৱাই থৈছে। আৰু যোনে মানে সঁচা কথা মাত মাতিব যায়, দুটামান বেয়া ৱৰ্ড ইউজ কৰে, সিহঁতক মানে মাৰপিট কৰি এনেকুৱা ধৰণৰ অৱস্থা কৰে। এয়াই নেকি শাসন? এয়াই নেকি আমাৰ ন্যায় ব্যৱস্থা? এয়াই নেকি আৰক্ষীৰ আমাৰ যি ন্যায় দিয়ে, যিয়ে মানে ভালকৈ আমাক সুৰক্ষা দিয়ে? এয়াই সুৰক্ষা দিছে নেকি অসম আৰক্ষীয়ে বা অসম চৰকাৰে? এনেকুৱা ধৰণৰ সুৰক্ষা দিছে নেকি? ভিক্টৰ দাসক
এনেকুৱা কৰিব নালাগিছিলে। মই এইটো ভিডিঅ' দেখি পেলাই বহুত বেয়া পাইছোঁ। মানে ভিক্টৰ দাসক বহুত বেয়াকৈ মাৰিছে, সেইটো কাৰণে মানে ভিক্টৰ দাসে কান্দিছে। গতিকে অসমৰ ৰাইজক এটাই কথা ক'লোঁ যে জুবিন দাক যদি ভাল পায় আপোনালোকে ভিডিঅ'টো শেষলৈ চাওক বুলি ক'লোঁ। কাৰণ এইটো কাৰণে কৈছোঁ, জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ময়ো ভিডিঅ' বনাইছোঁ, মোকো চাগে কোনোবাই বেয়া পায়। ভিক্টৰ দাসে মাত মাতিছে, ভিক্টৰ দাসক এনেকুৱা অৱস্থা কৰিছে। মই যদি কাইলৈ যদি ভালকৈ কিবা ভিডিঅ' বনাওঁ জুবিন দাৰ ওপৰত কিবা কিবি কওঁ, তেতিয়া মানে মোকো মানুহে বেয়া পাব। গতিকে সঁচা কথা কোৱা মানুহক বেয়া পায়, সঁচা কথা কোৱা মানুহক মাৰে। যোনে হত্যা কৰে অসমৰ হিয়াৰ আমঠু জুবিন দাক আৰু তেখেতসকলক খুব বিন্দাছকৈ মানে জেলত ভৰাই খুৱাই বুৱাই পিন্ধাই ধুনীয়াকৈ থৈছে। গতিকে কেনেকুৱা শাসন চলিছে, কি শাসন চলিছে, যাৰ পইচা আছে, যাৰ চৰকাৰৰ লগত ভাল, সিহঁতে মানে কাৰোবাক হত্যা কৰি দিলেও নিৰ্দোষী, আৰু যোনে হত্যাকাৰীসকলক হত্যাকাৰী বুলি কয়, বেয়া ৱৰ্ড ইউজ কৰে, কিবা কিবি কয়, মাত মাতে, সিহঁতক ফচাই মেলি কিবা কিবি কৰি জেলত ভৰাই পেলাই এনেকুৱা ধৰণৰ মাৰপিট কৰে। এয়া শাসন, এয়া আমি বিচাৰিছিলোঁ নেকি বাৰু অসম চৰকাৰৰ পৰা? গতিকে আপোনালোকে কি বুজি পাইছে, কি বুজি নাই পোৱা মই নাজানো। কিন্তু ভিক্টৰ দাসৰ লগত বুলিয়ে নহয়, অসমৰ কোনো ৰাইজৰ, সাধাৰণ ৰাইজৰ লগত এনেকুৱা ধৰণৰ অপব্যৱহাৰ অসম আৰক্ষীয়ে নকৰিব। সেইটো কাৰণে এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টোত আপোনালোকে যদি কিবা বুজি পাইছে, যদি মাথাটো আছে, তেন্তে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, আৰু লগতে কমেণ্ট বক্সত কমেণ্ট কৰিব যে ভিক্টৰ দাসৰ লগত এয়া অন্যায় হৈছে নে ঠিক হৈছে। আপোনালোকে সেইটো অকণমান ভাবিব। যদি ভাবিব নোৱাৰে, আপোনালোকে অসমীয়া বুলি নিজকে ক'বলৈ এৰি দিয়ক, আৰু অসমীয়া বুলি কৈও আপোনালোকে লেংটাকৈ ঘূৰি থকা নিচিনা হ'ব। কাপোৰ কানি পিন্ধি আছে কিন্তু লেংটা অসমীয়া বুলি ক'ম। চ' ভিডিঅ'টো ইমানখিনিয়ে কথা ক'বলগীয়া আছিল। জুবিন দাৰ যি হত্যাকাৰী সিহঁতক মাৰক, যদি দম আছে অসম আৰক্ষী এনেকৈ মাৰক, আমি চবেই ভাল পাম, সকলোৱে ভাল পাম। কিন্তু হত্যাকাৰীক ৰেহাই দিয়ে, ভালকৈ খানা খুৱাই, যোনে মাত মাতে তেখেতলোকক এনেকৈ মাৰে। এনেকুৱা ধৰণৰ শাসন আমি অসম চৰকাৰৰ পৰা বিচৰা নাই। গতিকে এনেকুৱা ধৰণৰ শাসন আপোনালোকে কৰিবলৈ এৰক। সকলোৰে কাৰণে আইন সমান, গতিকে আইনৰ চকুৰ দ্বাৰা সকলো ধৰণৰকৈ কিবা ব্যৱস্থা আছে, কিবা যদি ভুল কৰিছে ভালকৈ বুজাই মেলি কিবা কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ প্ৰহাৰ কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়।